স্বাগতম জনাইছো এইটো ইউটিউব চেনেলত। আজিৰ এইটো ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 8ৰ এছামিছৰ চেপ্টাৰ নাম্বাৰ 11, যাৰ নাম হৈছে অতীতক নাযাবা পাহৰি। তো চোৱা, পোনপ্ৰথমে কুৱেশ্যনত কি কোৱা হৈছে, ইয়াতে উত্তৰ দিয়া যে কোনবোৰ সম্পদক কলা সম্পদ বুলি কোৱা হয়। যে কলা সম্পদ কাক কোৱা হয়? যে অতীতৰ শিল্পকলা, স্তব্ধ, ভাস্কৰ্য, লিপি, মুদ্ৰা, বুৰঞ্জী, প্ৰসিদ্ধ স্থান, দলিল আদি যিবিলাক সম্পদে এই যুগৰ ঐতিহ্য, বুৰঞ্জী বিজ্ঞান, ধৰ্ম, দৰ্শন আদিৰ সম্বেদ দিয়ে, মানে বাৰ্তা দিয়ে, তেনে সম্পদবোৰকে কলা সম্পদ বুলি কোৱা হয়। তো কি কি লিখিবা? অতীতৰ শিল্পকলা, স্তব্ধ, ভাস্কৰ্য, লিপি, মুদ্ৰা, বুৰঞ্জী, প্ৰসিদ্ধ স্থান আদিৰ যিবিলাক সম্পদে সেই যুগৰ ঐতিহ্যৰ, বুৰঞ্জী বিজ্ঞান, ধৰ্ম, দৰ্শন আদিৰ জ্ঞান দিয়ে বা সম্বেদ দিয়ে বা বাৰ্তা দিয়ে, তাকে সাধাৰণতে কলা সম্পদ বুলি কোৱা হয়। অতীতৰ কিহৰ বিষয়ে এই সম্পদবোৰে কয়? অতীতৰ কিহৰ বিষয়ে এই সম্পদবোৰে কয়? যে অতীতৰ সাংস্কৃতিক ঐতিহ্যৰ বিষয়ে এই সম্পদবোৰে কয়। কোনবিলাক সম্পদ প্ৰত্নতাত্ত্বিক সম্পদ বোলে? যে প্ৰাক ঐতিহাসিক যুগৰ, মানে এই আগৰ যুগৰ পৰা আৰম্ভ কৰি বৰ্তমান সময়ৰ পৰা 100 বছৰ পুৰণি সকলো সম্পদকে প্ৰত্নতান্ত্ৰিক সম্পদ বোলে। মানে অতীতৰ পৰা আৰম্ভ কৰি 100 বছৰ পুৰণিলৈকে যিবোৰ, সেইবোৰক প্ৰত্নতাত্ত্বিক সম্পদ বুলি কোৱা হয়। প্ৰত্নতত্ত্ব বুলিলে কি বুজা? পুৰণি কালৰ কলা সম্পদসমূহৰ অধ্যয়নৰ জৰিয়তে আমি কিহৰ বিষয়ে জানিব পাৰোঁ? চোৱা, প্ৰত্নতাত্ত্বিক সম্পদসমূহৰ বিজ্ঞানসন্মত অধ্যয়নকে প্ৰত্নতত্ত্ব বোলা হয়। যে বিজ্ঞানসন্মত অধ্যয়নকে প্ৰত্নতত্ত্ব বোলে। পুৰণি কালৰ কলা সম্পদসমূহৰ অধ্যয়নৰ জৰিয়তে আমি সেই সময়ৰ মানুহৰ জীৱন ধাৰণৰ প্ৰণালী, বসতি স্থান, কলা সংস্কৃতি, ধৰ্ম দৰ্শন আদিৰ বিষয়ে জানিব পাৰোঁ। এই সম্পদসমূহ অতীতৰ সাংস্কৃতিক ঐতিহ্যৰ বিষয়ে কয়। 9 নম্বৰত কি আছে? পুৰণি দ্বাৰকা নগৰৰ অৱশেপ ক'ৰ পৰা উদ্ধাৰ কৰা হৈছিল? যে পুৰণি দ্বাৰকা নগৰৰ অৱশেপ মাটিৰ তলৰ পৰা উদ্ধাৰ কৰা হৈছিল। ক'ৰ পৰা? মাটিৰ তলৰ পৰা। সূৰ্য পাহাৰ কোন জিলাত অৱস্থিত? সূৰ্য পাহাৰ গোৱালপাৰা জিলাত অৱস্থিত। তেজপুৰৰ ওচৰৰ বৰাচুবুৰী গাঁৱত কি উদ্ধাৰ কৰা হৈছিল? যে পোৰা মাটিৰ কুঁৱাৰ অৱশেপ উদ্ধাৰ কৰা হৈছিল। কিহৰ কুঁৱা? পোৰা মাটিৰ কুঁৱা। সূৰ্য পাহাৰৰ খনন কাৰ্যত কি উদ্ধাৰ কৰা হৈছিল? যে সূৰ্য পাহাৰৰ খনন কাৰ্যত শিলেৰে নিৰ্মিত বৌদ্ধ স্তূপ, জৈন ধৰ্ম আদি গুৰু, যে জৈন ধৰ্মৰ আদি গুৰু, মানে প্ৰথম অৱস্থাৰ গুৰু, যাৰ নাম কি আছে? যে নেমিনাথ আৰু ঋষভনাথৰ ভাস্কৰ্য, মানে মূৰ্তি, শিলত যিটো মূৰ্তি বনায়, শিৱলিংগ, গণেশ আদিৰ মূৰ্তিৰ সমাৱেশ উদ্ধাৰ হৈছিল। গোৱালপাৰা জিলাৰ পাগলাটেকত কি উদ্ধাৰ কৰা হৈছিল? যে গোৱালপাৰা জিলাৰ যিটো পাগলাটেক বুলি এটা জাগা আছে, তাত কি উদ্ধাৰ কৰা হৈছিল? যে পোৰা মাটিৰ বৌদ্ধ স্তূপৰ বিৰল ভাস্কৰ্য উদ্ধাৰ কৰা হৈছিল। তাৰপিছত কি আছে? যে গোলাঘাট জিলাৰ বৰপথাৰ অঞ্চলৰ ডুবৰিনক প্ৰাচীন অসমৰ বুৰঞ্জীৰ অন্যতম ক্ষেত্ৰ বুলি কিয় কোৱা হয়? বুজাই লিখা। তো কোনটো জিলা? গোলাঘাট জিলাৰ বৰপথাৰক কিয় ডুবাৰিনক প্ৰাচীন অসমৰ বুৰঞ্জীৰ অন্যতম, মানে বহুত কেইটাৰ ভিতৰত এটা, মানে গুৰুত্বপূৰ্ণ এটা ক্ষেত্ৰ বুলি কিয় কোৱা হয়? তো গোলাঘাট জিলাৰ বৰপথাৰ অঞ্চলৰ ডুবৰিনৰ আশে পাশে উদ্ধাৰ হোৱা প্ৰাচীন শিলালিপিসমূহৰ পৰা আমি সমাজ, ধৰ্ম, সাহিত্য, ৰাজনীতিক দিশ আদিৰ অনেক, মানে বহুত তথ্য পাওঁ। কেৱল লিপিয়ে নহয়, ডুবাৰিনৰ অঞ্চলৰ প্ৰত্নতাত্ত্বিক খনন কাৰ্যৰ দ্বাৰা উদ্ঘাটন কৰা প্ৰাচীন ইটাৰে নিৰ্মিত মন্দিৰৰ ভেটি, শিৱলিংগ আদিও অতীতৰ ডুবাৰিন অঞ্চলৰ বিকাশ লাভ কৰাৰ ভাস্কৰ্য আৰু স্থাপত্যকলাৰ ইংগিত বহন কৰিছে। সেইবাবে ইয়াক প্ৰাচীন অসমৰ বুৰঞ্জীৰ অন্যতম ক্ষেত্ৰ বুলি কোৱা হয়। 9 নম্বৰত কি আছে? গুৱাহাটী মহানগৰত আমবাৰী অঞ্চলৰ খনন কাৰ্য দ্বাৰা কিহৰ মূৰ্তি উদ্ধাৰ হৈছিল? যে নটৰাজৰ মূৰ্তি উদ্ধাৰ হৈছিল। ক'ত? যে গুৱাহাটী মহানগৰৰ আমবাৰী অঞ্চলত। শিৱসাগৰ জিলাৰ চৰাইদেউ আৰু আহোম স্বৰ্গদেউৰ সমাধি ক্ষেত্ৰৰ মৈদামসমূহ উদ্ধাৰ হৈছিল। মৈদামসমূহত উদ্ধাৰ হোৱা সামগ্ৰীসমূহ কি আছিল? আৰু এই মৈদামসমূহৰ লগত কোন দেশৰ মৈদামৰ সাদৃশ্য আছে? তো ভালকে চাবা, যে মৈদামসমূহ উদ্ধাৰ হোৱা সামগ্ৰী বা আহিলাসমূহ আছিল যে মৃতকৰ লগত সমৰ্পণ কৰা শৰাই, সফুৰা, হাতীৰ দাঁতৰ সামগ্ৰী, সোণৰ অলংকাৰৰ অৱশেপ। এই মৈদামসমূহৰ লগত চীন দেশৰ ৰাজকীয় মৈদামৰ সদৃশ আছে। তাৰমানে সেইটো সময়ত কি কৰা হৈছিল? সেইটো সময়ত মানুহ এটা মৰাৰ পিছত ইয়াৰ মৈদাম, মানে যিটো মাটিত পুতি থোৱা হয়, তাক মৈদাম বুলি কোৱা হয়। সেই মৈদামত কি কৰা হৈছিল? সি ব্যৱহাৰ কৰা অলংকাৰ বস্তু কিছুমান তাতে দি দিয়া হৈছিল। তো সেইবোৰ বস্তুৱে উদ্ধাৰ হৈছিল। তলত দিয়া শব্দবোৰৰ অৰ্থ লিখা।
প্রথমে কি আছে প্রত্নতত্ত্ব মানে পুরনিকালীয় বস্তু, যে পুরনিকালীয় বস্তুর সম্বন্ধীয় জ্ঞান বা পুরাতত্ত্ব। ভগ্নাৱশেষ মানে কোনো বস্তু ভাঙি বা নষ্ট হৈ যোৱাৰ পিছত নহৈ থকা ভাগ, মানে একেবাৰে অৱশেষ বুলি ক'ব পাৰা। ভাস্কৰ্য যে ধাতু আদিৰ পৰা মূৰ্তি সজা শিল্প। স্তূপ মানে ধূপ বা দম। ঐতিহাসিক মানে ইতিহাস সম্বন্ধীয়। উদ্ঘাটন মানে উন্মোচন বা মুকলি কৰা। ঐতিহ্য মানে গুৰুত্বপূৰ্ণ বা গৌৰৱপূৰ্ণ পৰম্পৰাগত বিষয় বা প্ৰথা। গৌৰৱ মানে সন্মান মৰ্যাদা। এতিয়া নেক্সট আছে চমু টোকা লিখা। পোনপ্ৰথমে কি আছে শ্ৰী শ্ৰী সূৰ্য পাহাৰ। তো কেনেকৈ লিখিবা যে শ্ৰী শ্ৰী সূৰ্য পাহাৰ অসমৰ গোৱালপাৰা জিলাত অৱস্থিত। এইখন ইতিহাস প্ৰসিদ্ধ স্থান। প্ৰত্নতাত্ত্বিক দিশৰ পৰাও এইখন এখন অতিকৈ প্ৰসিদ্ধ স্থান। ইয়াত কেইবাবাৰো খনন কাৰ্য চলাই বিভিন্ন ধৰণৰ সম্পদ উদ্ধাৰ কৰা হৈছিল। খনন কাৰ্যৰ ফলত ইয়াত উদ্ধাৰ হোৱা শিলেৰে নিৰ্মিত বৌদ্ধ স্তূপ, জৈন ধৰ্মৰ আদিগুৰু নেমিনাথ আৰু ঋষভনাথৰ ভাস্কৰ্য, শিৱলিংগ, গণেশ আদি মূৰ্তিৰ সমাৱেশত শ্ৰী শ্ৰী সূৰ্য পাহাৰক বিভিন্ন ধৰ্মীয় সমাজৰ মিলনভূমি ৰূপে চিহ্নিত কৰিছে। খ নম্বৰ কি আছে মৈদাম। মৈদাম বুলিলে সাধাৰণতে আহোম স্বৰ্গদেউসকলৰ সমাধিক্ষেত্ৰক বুজা যায়। শিৱসাগৰ জিলাৰ চৰাইদেউত এনেধৰণৰ কেইবাখনো ৰাজকীয় মৈদাম উদ্ধাৰ কৰা হৈছে। মানে চবতকৈ বেছি শিৱসাগৰ জিলাৰ চৰাইদেউত আছে। আজিকালি চৰাইদেউ নতুনকৈ এটা জিলা গঠন হৈছে, তোমালোকে সবেই নিশ্চয় জানা। এই মৈদামসমূহৰ আকৃতি বৃহৎ অৰ্ধগোলাকাৰ, মানে অৰ্ধগোলাকাৰ, এইটো মানে এটা গোলকৰ আধা। ইয়াৰ স্থাপত্য সমগ্ৰ ভাৰতবৰ্ষতে বিৰল। এই মৈদামসমূহৰ লগত চীন দেশৰ ৰাজকীয় মৈদামৰ সাংস্কৃতিক সদৃশ আছে। ভাৰতৰ প্ৰত্নতাত্ত্বিক বিভাগে এনে এটি মৈদামৰ খনন কাৰ্য চলাই মৃতকৰ লগত দিয়া শৰাই, সঁফুৰা, হাতীৰ দাঁতৰ অলংকাৰ, সোণৰ অলংকাৰৰ অৱশেষ আদি বিভিন্ন সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। গ নম্বৰ কি আছে চোৱা ডুবৰিন। ডুবৰিন গোলাঘাট জিলাৰ বৰপথাৰ অঞ্চলত অৱস্থিত। এই প্ৰাচীন অসমৰ বুৰঞ্জীক এক অন্যতম ক্ষেত্ৰ। এই অঞ্চলৰ ওচৰে পাজৰে উদ্ধাৰ হোৱা প্ৰাচীন লিপিসমূহৰ পৰা আমি সমাজ, ধৰ্ম, সাহিত্য, ৰাজনীতিক দিশ আদিৰ অনেক তথ্য পাওঁ। কেৱল লিপিয়ে নহয়, ডুবৰণি অঞ্চলত প্ৰত্নতাত্ত্বিক খনন কাৰ্যৰ দ্বাৰা উদ্ঘাটন কৰা প্ৰাচীন ইটাৰে নিৰ্মিত মন্দিৰৰ ভেটি, শিৱলিংগ আদি অতীতত ডুবৰিন অঞ্চলৰ বিকাশ লাভ কৰা ভাস্কৰ্য আৰু স্থাপত্য কলাৰ ইংগিত বহন কৰিছে। নেক্সট কি আছে নটৰাজ। যে নটৰাজক নৃত্য গুৰু অথবা নৃত্যৰ দেৱতা হিচাপে বিশ্বাস কৰা হয়। যে শিৱৰ বাহন নন্দীৰ পিঠিত উঠি নৃত্য কৰি থকা অৱস্থাত নটৰাজৰ মূৰ্তি গুৱাহাটীৰ আমবাৰী অঞ্চলৰ পৰা উদ্ধাৰ কৰা হৈছে। এই মূৰ্তি সমগ্ৰ ভাৰতবৰ্ষতে বিৰল, মানে এনেকুৱা ধৰণৰ মূৰ্তি আৰু ভাৰতৰ বেলেগ ক'তো বেছিকৈ পোৱা নাযায় বা নাই বুলিয়ে ক'ব পাৰি। ব্যাখ্যা কৰা। উত্তৰ ভাৰতৰ গংগা নদীৰ উপত্যকা আৰু অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত একে সময়তে সভ্যতা সংস্কৃতিৰ বিকাশ সাধন হৈছিল। যে কি লিখিব প্ৰথমে প্ৰসংগ। যে উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত অতীতক নাযাবা পাহৰি নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। সংগতি কি সংগতিত কথাখিনি কৈছিল যে গংগা নদীৰ পাৰত উঠি অহা সভ্যতা আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ সভ্যতাৰ মাজত সাদৃশ দাঙি ধৰা প্ৰসংগতে উক্ত বাক্যশাৰী ব্যৱহাৰ কৰা হৈছে। ব্যাখ্যাত কি লিখিবা যে অসমৰ বিভিন্ন স্থানৰ খনন কাৰ্যৰ দ্বাৰা উদ্ধাৰ হোৱা প্ৰত্নতাত্ত্বিক সম্পদসমূহৰ লগত গংগা নদীৰ উপত্যকাত উদ্ধাৰ কৰা বিভিন্ন সামগ্ৰীৰ সামঞ্জস্য দেখিবলৈ পোৱা গৈছে। এই প্ৰত্নতাত্ত্বিক সম্পদসমূহৰ জৰিয়তে এখন ঠাইৰ মানুহে জীৱন ধাৰণৰ প্ৰণালী, কলা সংস্কৃতি, ধৰ্ম দৰ্শন ইত্যাদিৰ বিষয়ে জানিব পাৰে। অসমত উদ্ধাৰ হোৱা এনে প্ৰত্নতাত্ত্বিক সম্পদসমূহে অসমৰ সাংস্কৃতিক আৰু সামাজিক ঐতিহ্যৰ ভেটি সুদৃঢ় কৰি তুলিছে। তেজপুৰৰ ওচৰৰ বৰাচুবুৰী গাঁৱত পোৰামাটিৰ কুঁৱাৰ অৱশেষ উদ্ধাৰ হৈছে। তেনে একেধৰণৰ পোৰামাটি কুঁৱাৰ অৱশেষ গংগা নদীৰ প্ৰাচীন প্ৰত্নতাত্ত্বিক স্থানতো পোৱা গৈছে। ইয়াৰ দ্বাৰা প্ৰমাণ হয় যে দুয়োখন ঠাই একে সময়তে সভ্যতা সংস্কৃতিত বিকাশ সাধন হৈছে। মানে সেইটো সময়ত যদি চোৱা হয় যে খনন কাৰ্যৰ ফলত যে একেধৰণৰ বস্তু যদি দুটা বা বেলেগ তিনিটা চাৰিটা ঠাইত যদি দেখা যায়, তাৰ মানে কি বুজায় যে সেই তিনিটা বা চাৰিটা অঞ্চলৰ লগত বা ঠাইখনৰ লগত এটা আনটোৰ লগত কানেক্টেড আছিল বা যোগাযোগ আছিল বা বেপাৰ বাণিজ্য এটা আনটোৰ লগত কৰিছিল বুলি ধাৰণা কৰা হয়। নেক্সট 5 নম্বৰ কি কৈছে তলত দিয়া শব্দবোৰৰ বিপৰীত অৰ্থক শব্দ পাঠৰ পৰা বিচৰা, মানে বিপৰীত শব্দ লিখিব লাগে। উপস্থিতৰ বিপৰীত কি অনুপস্থিত, চিনাকিৰ বিপৰীত কি অচিনাকি, প্ৰাচীন মানে নবীন বা নতুন, পৰিকল্পিত মানে অপৰিকল্পিত, ধ্বংস সৃষ্টি, নবীন প্ৰাচীন, দুৰ্বল শক্তিশালী, বৈসাদৃশ সাদৃশ। এতিয়া আছে কি বাক্য ৰচনা কৰা।
বাক্য ৰচনাৰ ক্ষেত্ৰত তুমি নিজৰ মতে বাক্য ৰচনা কৰিব পাৰা, জাষ্ট সেই শব্দটোৰ ভিতৰত ভৰাই দিলে হ'ল। আৰু শব্দটো ভৰাই দিয়াৰ পিছত শব্দটোক আণ্ডাৰলাইন কৰি দিব লাগে, পৰীক্ষাত আণ্ডাৰলাইন কৰি দিবা। এতিয়া চোৱা, সেই স্থানত এতিয়াও সংগ্ৰহালয়টোত ভগ্নাৱশেষ আছে। ইতিহাস, শিৱসাগৰ অসমৰ এখন ইতিহাস প্ৰসিদ্ধ ঠাই। উদ্ঘাটন, দুৰ্ঘটনাটোৰ কাৰণে এতিয়াও উদ্ঘাটন কৰিব হোৱা নাই, বা দুৰ্ঘটনাৰ কাৰণ এতিয়াও উদ্ঘাটন কৰিব পৰা হোৱা নাই, মানে জানিব পৰা হোৱা নাই। উদ্ধাৰ, মানে সেই স্থানৰ পৰা কেইবাবিধো অপ্ৰয়োজনীয় সম্পদ উদ্ধাৰ কৰা হৈছে। মানে উদ্ধাৰ কৰা মানে কি, মানে সাধাৰণতে যদি কোনো এটা চাপোজ এনেকুৱা হয় যে বানপানীৰ সময়ত মানুহ কোনো এটা অঞ্চলত কিছু বিপদত পৰি আছে, তাৰ পৰা যদি লৈ অহা হয় তেতিয়াহ'লে এইটোক উদ্ধাৰ কৰা বুলি কোৱা হয়। মানে অসুবিধা থকা ঠাই এটাৰ পৰা যেতিয়া বস্তু এটাক লৈ অহা হয় এইটোক উদ্ধাৰ কৰা বুলি কোৱা হয়। খনন, মানে খান্দি দিয়া, যে খাৰুৱা তেলৰ বাবে ইয়াত বৃহৎ হাৰৰ খনন কাৰ্য চলোৱা হৈছিল। নিৰ্মাণ, মানে বনোৱা, নিৰ্মাণ কৰা, অট্টালিকাটোৰ নিৰ্মাণ কাৰ্য চলি আছে। ঐতিহ্য, তেজপুৰৰ এখন ঐতিহ্যপূৰ্ণ চহৰ। অপ্ৰয়োজনীয়, মানে গড় এবিধ অপ্ৰয়োজনীয় জন্তু। এতিয়া চোৱা 7 নম্বৰত কি আছে, তলৰ বাক্যবিলাকৰ অৰ্থ এটা প্ৰকাশ কৰা। যে কোনো বস্তুৰ ভগা চিগা অংশবোৰ যাক কোৱা হয় ভগ্নাৱশেষ। প্ৰাচীন যুগৰ সম্পদসমূহৰ বিষয়ে কৰা অধ্যয়নক প্ৰত্নতত্ত্ব বুলি কোৱা হয়। প্ৰাচীন যুগৰ সম্পদসমূহৰ সংৰক্ষণ কৰি ৰখা হয় সংগ্ৰহালয়ত, মানে মিউজিয়ামত। শিলত কটা শিল্পক কোৱা হয় ভাস্কৰ্য। 8 নম্বৰ কি আছে, তলৰ প্ৰশ্নকেইটাৰ উত্তৰ দিয়া। যে অভাৰহেড প্ৰজেক্ট বুলিলে কি বুজায়? অভাৰহেড প্ৰজেক্ট বুলিলে এবিধ প্ৰক্ষেপণ যন্ত্ৰক বুজায়, প্ৰক্ষেপণ যন্ত্ৰ। অভাৰহেড প্ৰজেক্টৰ সহায়ত কি কৰিব পাৰি? যে অভাৰহেড প্ৰজেক্টৰ সহায়ত স্বচ্ছ কাগজত লিখি লোৱা কথা বা ছবি আদিৰ প্ৰতিফলক পদাৰ্থক ডাঙৰকৈ দেখুৱাব পাৰি। প্ৰত্নতাত্ত্বিক সম্পদৰ সময় নিৰূপণ কৰা ব্যৱস্থাটোক কি বুলি কোৱা হয়? যে কাৰ্বন 14 মেথড বুলি কোৱা হয়, যে কাৰ্বন 14 মেথড। প্ৰত্নতাত্ত্বিক খনন কাৰ্যৰ সমাধান হোৱা ঠাইকেইখনৰ নাম লিখা, যেনে আমবাৰী, মদন কামদেৱ, দ পৰ্বতীয়া, ডুবৰণি, শ্ৰী শ্ৰী সূৰ্য পাহাৰ, ননাথ ইত্যাদি। 9 নম্বৰত কি আছে, লিপিসমূহৰ অধ্যয়নে কি তথ্যৰ যোগান ধৰে লিখা। যে লিপিসমূহৰ অধ্যয়নে ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক আদি নানান তথ্যৰ যোগান ধৰে। অ'কে, চ' এইটো আছিল ক্লাছ 8ৰ চেপ্টাৰ নাম্বাৰ 11, যাৰ নাম আছিল অতীতক নাযাবা পাহৰি। ঠিক আছে, চ' আশা কৰোঁ গোটেইখিনি বস্তু ধুনীয়াকৈ বুজি পাইছা। আৰু চেনেলটোত নতুনকৈ আহিলে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিবা। আৰু লগতে কমেণ্ট কৰি জনাব নাপাহৰিবা ভিডিঅ'টো কেনে পালা। কিবা সমস্যা থাকিলে নিশ্চয় কমেণ্ট কৰি জনাবা। অ'কে, আমি আকৌ লগ পাম পৰৱৰ্তী ভিডিঅ'ত। ধন্যবাদ।